আলি কাষত আছে 11 দিন হা কিহত ক'ত পইচা এয়া বস্তুবিলাক পেকিং কৰি লৈছোঁ কাইলৈ যোৱা প্ৰগ্ৰেম বনাইছোঁ আমি বাকীবিলাক দেখাম আপোনালোকক বিস্কুট আছে আৰু অন্যান্য বিভিন্ন ধৰণৰ বস্তু আছে চাদৰ আছে আমি এতিয়া আছোঁ চৰাইদেউ গৰীয়া পথাৰ ইয়াতো বহুত পানী আছিলে ভিতৰতে মানে এবুকু পানী হৈছিলে কিন্তু বহুতে মানে শিৱসাগৰ আৰু চৰাইদেউ মানুহবিলাকক মানে বেয়া বুলি ভাবিছে আৰু বহুত মানে বেলেগ ব্যক্তি ওলাইছে ব্যৱহাৰটো বেলেগ ধৰণৰ কৈছে যিহেতু আমি এতিয়া বান সাহায্যৰ কাৰণে আহিছোঁ তেনেকুৱা ব্যৱহাৰ পোৱা নাই বহুত সাহায্য আগত পাই গ'লোঁ আমাৰ ইয়াত পানী শুকাই গ'ল গতিকেলৈ আমি মানে সাহায্য দিবলৈ আহিছিলে আমি নালাগে বুলি আমাৰ পিছৰ যিবিলাক মানে মানুহ বহুত বিপদত এতিয়াও ওলাব পৰা নাই তেওঁলোকলৈ এই সাহায্য লৈ আহিছিলে ভাইটিয়ে তেওঁ তালৈ আমি পঠাই দিছোঁ কি ঠাইলৈ যাম এতিয়া বেতবাৰী আপোনালোকে এডোখৰ কি গাঁৱৰ পৰে এতিয়া কিমান দিনৰ পৰা আপোনালোকে আলি কাষত আছে 11 দিন আপোনালোকৰ ঘৰ দুৱাৰটো চেছ একদম চেছ অঁ এতিয়া গাঁওখন খালীও কৰি দিলে অঁ হয় মই দুলীয়াজন ভাদৈ পাচলি পাৰিছোঁ ইমান দূৰৰ পাৰিছোঁ আপোনালোকৰ সহায়ৰ কাৰণে যি পাৰোঁ মোৰ ফালৰ পৰা দিছোঁ দেই আপোনালোকে ল'ব আৰু গ্ৰহণ কৰি হয় হয় মোৰ দেউতা ইয়াতে থাকা লাখুৱাতে 34 বছৰ থাকিলে চাকৰি সূত্ৰে স্কুল যোৱা নাই হা কিহত ক'ত পইচা অঁ হৈ যাব তোমালোকৰ কাৰণে লোৱা হ'ব দি দিয়া তাক দি দিয়া দেই মানে ককাইদেউৱে একো কৰিব নাই কিবা বেমাৰ কিনো দিম বাইদেউক মানে উপায় নাই কিবা দিওঁ দেই এই বাইদেউৰ একে এই বাইদেউৰ পেৰালিচিছ হৈ গ'ল এই বাইদেউৰ একে যি পাৰোঁ মোৰ ফালৰ পৰা দিছোঁ সহায় কৰিছিলোঁ দেই কুশলে থাকক কান্দিব কেলৈ কান্দিছে আমি আছোঁতো আমি আহি থাকিম বাইদেউ টেনশ্যন নল'ব বাইদেউ কান্দিছে বাইদেউ নাকান্দিব দেই আমি আপোনাৰ কাপোৰ কিবা আছে পিন্ধিবলৈ কাপোৰ আছে নাই পিন্ধিবলৈ আছে কোন ঠাই এডোখৰ আহিম আমি আকৌ আহিম আচলতে দেই নাকান্দিব আমাৰো মন বনে আমি আপোনালোকৰ কাৰণে হয় সঁচাকৈ পৰিস্থিতি দেখিলে আমাৰো দুখ লাগে বানপানীৰ মাজতে এজনী কণমানি ধুনীয়া ছোৱালী পালোঁ ই নাজানে একোৱে নাজানে বানপানীৰ বিষয়ে তথাপি ভণ্টিয়ে এতিয়া আমাৰ মাজত আছে বিস্কুটকে দিলোঁ আৰু কিনো দিম মোৰ ফালৰ পৰা এটা বস্তু দিওঁ হ'ব
হা ক'ত আছে তাই? ধুনীয়া গান এটা গাই দিয়াচোন। গান এটা গাব লাগিব এতিয়া। গান এটা গাই দিবা দেই। গান এটা গাব লাগিব। ধুনীয়াকৈ গান এটা গাই দিয়া আকৌ। গাই দিয়া আকৌ, বেয়া পাব নহ'লে। এইটো লোৱা বেগ এটা ল'বা, স্কুলৰ বেগ এটা ল'বা দেই। গান এটা গাই দিয়া, গান এটা গাই দিয়া। গান এটা গাই দিয়া। দেখিছা বেগ এটা আছিলে ন, দুটা আছিলে, উঠি গ'লগে। মই এতিয়া বেগ আনিবলৈ দিছো নহয়, এইটো মায়ে আনি দিব দেই, স্কুল যাবা দেই। গান এটা গাই দিয়া। গান এটা গাই দিয়া। আছিলে ঘৰতে থাকিলে নহয়। মাক কোনি বেগ এটা আনি দিবা দেই। মই ভাদবাসী দুলীয়াজানৰ পৰা। অঁ লগ পালোঁ ঘৰ দুৱাৰ উঠি এটাই। কিহত কৈছা তুমি? নামটো কি? কিতাপ পত্ৰ চব ঘৰ ভাজিলে অলপ ভাজিলে হয়। নতুন কেনেকৈ ঘৰত মা দেউতা মই দেউতা এক চাইড বেলেগ একো কৰিব নোৱাৰে সেই আগত ভাজি আছে এইটো মোৰ ঘৰৰ পৰা দিছে দেই। চাহ খুৱাইছে, ইমান কষ্ট কৰি আহিছোঁ। এইবিলাক চাহ আছে যে বাইদেউ দি বহুত বহুত ধন্যবাদ। বাইদেউৰ নামটো কি? আপোনালোক কিছু মহিলা গোটটো আছে, এইফালে আমাৰ জীৱ বন্ধুসকল আছে। ইমান ধুনীয়া এটা হেৰি এটা দিছে, আমাক পৰিচয় এটা দিছে। কেনেকৈ আমি চৰাইদেউ আৰু শিৱসাগৰবাসী বেয়া বুলি ক'ম। আমি সেই ধিক্কাৰ দিছোঁ এইগৰাকী এই বুঢ়াতী মানুহক, কাৰণ কেলৈ ফেচবুক ব্যৱহাৰ কৰি সৎ ব্যৱহাৰ কৰক। আমি এতিয়া প্ৰমাণ পাইছোঁ, চাহ খুৱাইছে, ঠাণ্ডা পানী জেগাই জেগাই দিছে। এইটো এনেকুৱা হ'ব নাপায় খালি, হয় নাই ৰাইট? জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, ধন্যবাদ। দুলীয়াজানৰ পৰা আহিলোঁ, ভাগৰে জোগৰে ঘূৰি আহিলোঁ, কিন্তু শিৱসাগৰ যি বাসিন্দা বহুত মৰম কৰিছে আমাক। নেমু পানী দিছে গৰমত, মই ল'লোৱে, ভাল লাগিছে আপোনালোকৰ ব্যৱহাৰে। প্ৰত্যেককে দি দিছে ন আপোনালোকে? ভাদবাসী দুলীয়াজান, আমাৰ গাঁওখন হ'ল নগাজান, গাঁৱৰ পৰা আহিছোঁ মই, আৰু লগত এটা আহিছে। বাকীখিনি আপোনালোকৰ পৰিস্থিতি দেখি দুখ লাগিলে। আৰু এইটো যিটো ব্যৱহাৰ কৰিছে আপোনালোকে, নেমু পানী দিছে, চাহ খুৱাইছে, এইটো বহুত ভাল লগা, বহুত ভাল লগা। এইটো কি বুলি কয়? ইয়াত আমাৰ মানে যিমান অতিথি আহিছে, যিমান দূৰ দূৰৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰা আমি চবকে মানে আমি যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা হয়, আমি তেওঁলোকক সহায় কৰিছোঁ নেমু পানীয়ে। এয়াই হ'ল শিৱসাগৰ ব্যৱহাৰ, ভাল লাগিছে। আৰু দাদা আপোনাৰ নামটো ক'ব? মোৰ নাম গিয়াছুদ্দিন আহমেদ। হয় হয়, আমাৰ এখন চেঙেলীবাৰী চাৰিআলি। হয়, আমি সকলো আমাৰ চেঙেলীবাৰী যুৱ সমাজ আৰু বাই ভনীসকল আমি সকলোৱে মিলি পেলাই আমি এই মানে যিটো আমি হেৰি কৰিব লাগে, আমাৰ যিমান দূৰ দূৰণিৰ পৰা আমাৰ যিখিনি আমাক দিবলৈ আহিছে, সহায় কৰিবলৈ আহিছে, তেওঁলোকক আমি যিমান পাৰোঁ আমি অকণমান নেমু চৰ্বতে তেওঁলোকক আমি এই যে একতাৰ দোলটো আমি লগ খাইছোঁ, এইটো আমাৰ জুবিন দাৰ কাৰণে হৈছে, হয় জানো? এইখন জুবিন দেশৰ মানুহ, হয়, আমি সকলো জুবিন দেশৰ, হয়, আৰু আমি সকলো একেডাল আমাৰ এনাজৰি আমি চব মানুহ লগাই আছোঁ। কোনো হিন্দু মুছলিম কোনো হেৰি নাই, আমি চব একতা, আমি একেলগে হৈ যুঁজিব লাগিব, নহয় যুঁজিব লাগিব আমি। হয়, চব জুবিন দাৰ নামতে কৈ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ভাল লাগিলে, আহিছোঁ হা। আকৌ আহিম আপোনালোকৰ মাজত নিশ্চয় সহায় কৰিবলৈ, তাৰমানে দুখ লাগিছে কিছুমান আমি বস্তু মানে সম্পূৰ্ণ দিব নোৱাৰিলোঁ, কিন্তু আমি ভৱিষ্যত আকৌ আহিম। এই 2-3 দিনতে আহি আছোঁ, আৰু এখন গাড়ী সোমাব কাইলৈ, এইটো চাইডে সোমাব। হ'ব, আহিছোঁ হা, ভাল। অঁ কি কয়? আপোনালোক মানে কি হ'ল, বাকী খাদ্য আমাৰ চব হৈ গৈছে, হয়, অলৰেডি মানে কিছুমানৰ বাল্টিং নাই, মানে বাকেট নাই, চব মানে পানীত উটুৱাই লৈ গুচি গ'ল। সেইখিনি মানুহখিনিৰ কাৰণে বহুত অসুবিধা হৈছে। বাকী কিতাপ পত্ৰ, বহি কাগজ, সেইখিনি দিলে আমি বহুত মানে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে